এয়া হৈছে ময়দা আৰু এয়া হৈছে কণী তিনিটা লৈছোঁ আৰু এনেকুৱা এইটো সাইজৰ বাটি লৈছোঁ বাটি এইটো হৈছে চেনি তো মই বনাব লৈছোঁ কেক কাৰণ কালি ৰাতি একেবাৰে মোৰ সময় নহ'লে কেক বনাবলৈ তো সেইকাৰণে মই এতিয়া কেক বনাব লৈছোঁ আৰু এইটো হৈছে কোকো পাউডাৰ আৰু এই দুটা হৈছে ফ্ৰুট কালাৰ এটা গ্ৰীণ কালাৰ হয় আৰু এটা অৰেঞ্জ কালাৰ তো ঠিক আছে মই এতিয়া কেকটো বনাই লৈছোঁ মই কেক বনাবলৈ লৈছোঁ আৰু কালি ৰাতি ইমান দেৰি হৈ গ'ল ৰাতি 1 বাজি পাৰে হৈ গৈছিলে বনাওঁতে তো সেইকাৰণে ৰাতি সময় নহ'লে তো সেইকাৰণে ভাবিছোঁ এতিয়া 3টা বাজু হৈছে 3টা পূৰা বজা নাইকিয়া আৰু ভাবিছোঁ এতিয়া মই কেকটো বনাই লওঁ এইখিনি সময়ত এতিয়া কোনো নাইকিয়া তো ঠিক আছে ভিডিঅ'টো চাই থাকিব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব এয়া হৈছে ট্ৰেল আৰু এইখন হৈছে চালনী কোৱা এয়া মই বাটিটোত মই ময়দা লৈ লৈছোঁ 1 বাটি এক বাটি পৰা অকমান বেছি লৈছোঁ এয়া এতিয়া মই ময়দাখিনি চালি লম ময়দাখিনি চালি ল'লে ভাল হয় তেতিয়া মানে কিবা লেতেৰা বস্তুখিনি ওলাই যায় আৰু ভুচি নিচিনাও কিবা থাকে সেইখিনি ওলাই যায় আৰু এয়া হৈছে বেকিং পাউডাৰ মই আন্দাজতে দি দিছোঁ সেইখিনিও এতিয়া মই চালি ল'ম 1 চামুচমান দি দিছোঁ বেকিং পাউডাৰ আৰু এইখিনিও চালি লৈছোঁ এয়া চাইছে ন গোটা হৈ থাকে তো সেইকাৰণে ভালকৈ মই চালি দিছোঁ যেনেকুৱা গোটা হৈ নাথাকে এয়া হৈছে মিক্সি জাৰ আৰু মই এই জাৰটোত এই বাটিটো দি কিনে 2 বাটি মই চেনি দি দিম ইয়াত আৰু গুড়ি কৰি ল'ম পুৰা এয়া মই এতিয়া চেনিখিনি ইয়াত লৈ লৈছোঁ বাটিটোত 1 বাটি দিলোঁ আৰু পুৰা ফুলকৈ দিয়া নাই আধা বাটি অলপ কমে দিওঁ কাৰণ মিঠাটো বহুত বেছি হৈ গ'লে ভাল নালাগে পুৰা 2 বাটি পুৰা দিয়া নাইকিয়া 1 বাটি আৰু 1 বাটি আৰু হাফ দিছোঁ এতিয়া মই এইখিনি পুৰা মিক্সিত মাৰি দিম একেবাৰে গুড়ি হৈ যাব তাৰপিছত মই কেকটো ইয়াত বনাম এয়া মই মিক্সিত মাৰি লৈছোঁ একেবাৰে মিহি কৰি ল'ম চেনিখিনি এয়া একেবাৰে মিহি হৈ গ'ল ইয়াত মিহি হৈ গ'ল আৰু ইয়াত মই এতিয়া কণী 3টা দি দিম এয়া মই কণী 3টা দি দিছোঁ মিহি কণী 3টা দি মই আকৌ এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু লগতে ৰিফাইন দি দিম আৰু আপোনালোকৰ ই কেনেকুৱা পাৰ হৈছে জনাব কমেণ্টত এয়া হৈছে ৰিফাইন মই বাটি দি দিছোঁ বাটি দিলে মেজাৰমেণ্টটো ঠিক হয় এই বাটি দি দিছোঁ মই মোৰ আন্দাজমতে মই দি দিছোঁ যিমান লাগে আপোনালোকক যিমান বনাব সেই আন্দাজমতে আপোনালোকে বনাব এতিয়া মই এইখিনি আকৌ ভালকৈ মিক্সিত মাৰি ল'ম তেতিয়া ভালকৈ মিলি যায় এয়া মই মিক্সিত মাৰি ল'লোঁ আৰু ইয়াতে এতিয়া মই এই হেৰিখিনি দি দিম ময়দাখিনি আৰু বেকিং পাউডাৰখিনি মই ইয়াত দি কিনে আকৌ মিক্স কৰি ল'ম মানে মিক্সিত মাৰি ল'ম এয়া মই অলপকৈ দি দিছোঁ মই 2 বাৰে দিম এবাৰ প্ৰথমতে দি মাৰি ল'ম তাৰপিছত আকৌ এবাৰ দিম এয়া মোৰ ভালকৈ এইখিনি মিক্সিত মাৰি লোৱা হৈ গ'ল আৰু এতিয়া মই ইয়াত কোকো পাউডাৰ আৰু যোনটো কোকো পাউডাৰ লাগে সেইটো কোকো পাউডাৰ দিম আৰু যোনটোত মই ফ্ৰুট কালাৰ দিম বুলি ভাবিছোঁ তাত মই ফ্ৰুট কালাৰ দি কিনে মই 2টা কেক বনাম তো ঠিক আছে ভিডিঅ'টো চাই থাকক আশা কৰিছোঁ আপোনালোকক ভাল লাগিব আৰু ঠিক আছে মই এতিয়া এইখিনি কৰিলোঁ আৰু এইখিনি যিখিনি লেতেৰা হৈছে মই পটাপট মই এইখিনি চাফা কৰিলোঁ
এতিয়া টিফিন বাতি এটা লৈ লৈছোঁ কেক বনাবলৈ। মই এতিয়া ইয়াত ৰিফাইন অলপ লগাই ল'ম। এয়া হৈছে কোকো পাউডাৰটো, আৰু এয়া মই এইখন চামুচেৰে মই যিমানটি লাগে মই ইয়াত দি দিছোঁ। আকৌ এইখিনি মই ভালকৈ মাৰি দিম, আৰু এইখিনি মই ডাইৰেক্টকৈ দি দিছোঁ। আপোনালোকে বিচাৰিলে চালি ল'বলৈও পাৰে, চালিবলৈ ইচ্ছা কৰিলে। আৰু এয়া মই এইখিনি ইয়াত মই কোকো পাউডাৰ দিছোঁ, আৰু এটা এনেকুৱা গিলাচ এটাত ওলাই লৈছোঁ। এইখিনিত মই ফুড কালাৰ দিম, আৰু এইখিনি মই মিক্সিৰ জাৰত দিছোঁ। আকৌ মই এইখিনি ভালকৈ মাৰি ল'ম। এয়া হৈছে কাগজ এখন লৈ কিনে মই এনেকুৱা হেৰি কৰি লৈছোঁ, আৰু এই কাগজখন মই ইয়াত সোমাই দিম। এয়া মই কুকাৰটো আগতে মই গৰম হ'বলৈ পাতি দিলোঁ, আৰু এয়া ষ্টেণ্ড এটা দি দিছোঁ এনেকুৱা, যেনেকুৱা পুৰি নাযায়। আৰু আগতে মই গৰম হ'বলৈ দি দিছোঁ এই কুকাৰটো। এয়া হৈ গ'ল কোকো পাউডাৰ দি কিনে মই এইখিনি মিক্স কৰি দিছিলোঁ। মই এতিয়া বাতিটো ঢালি দিছোঁ। আৰু যোনটো ফুড কালাৰৰ দিছোঁ যোনটো কেকত, সেইটো মই এই কাপকেইটাত মই দিছোঁ, কাৰণ তাতে জেগা নহ'ব ন, সেইকাৰণে মই কাপকেইটাতে দিওঁ। কাৰণ একেলগে দিলে মানে চাইডে চাইডে হৈ থাকিব একদম। এটা ঘূৰাই দিওঁতে মানে ধুনীয়া এটা কালাৰ হৈ গৈছে, আৰু চাবলৈ বেছি ভাল লাগিছে। কেকটো হ'লে গম পাব। এনেকৈ মাৰি লৈছোঁ যাতে মানে ভিতৰত মানে ক'তো স্পেচ নাথাকে, ধুনীয়াকৈ মিলি যায়, সেইবুলিয়ে মাৰি লৈছোঁ। এইখিনি গোটেইখিনি লেতেৰা হ'ল, মই পটাপট এইখিনি ক্লিন কৰিলোঁ, আৰু এইপিনে কেকটো পাতি দিলোঁ। কেকটো হৈ আছে, এইখনো লেতেৰা হৈছে, এইখনো মই ক্লিন কৰিলোঁ। এয়া মোৰ কেকটো বনাই হৈ গ'ল, আৰু পূৰা গৰম হৈ আছে কেকটো, এই মাত্ৰ নমাইছোঁ। আৰু এইখন মই এখন প্লেট দি দিছোঁ, তো মই এইটো পিছত ক'ম। এইটো কেকটো হৈ গ'ল, আৰু পূৰা গৰম হৈ আছে একেবাৰে। এয়া মই এইখন সেই কুকাৰটোত প্লেট এখন দি ল'লোঁ, আৰু এইখিনি এতিয়া মই দি দিম।
এতিয়া মই এটা এটাকৈ কাপ কেকটা মই দি দিম। এইয়া কেকটো, আৰু কেকটো একেবাৰে ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।